নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৭৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: কৰ্মণ্যে ব্যাধিকৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভুৰ মা তে সংগো অস্ত্ব কৰ্মণি। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কেৱল শাস্ত্ৰবিহিত কৰ্মসমূহ কৰি যোৱাৰ বাবেহে তোমাৰ অধিকাৰ আছে, কিন্তু সেই কৰ্মফলৰ ওপৰত তোমাৰ অধিকাৰ কেতিয়াও নাথাকে। তুমি কেতিয়াও নিজকে তুমি কৰা কৰ্মসমূহৰ ফলৰ কাৰণ বুলি নাভাবিবা আৰু কেতিয়াও তুমি তোমাৰ কৰ্তব্য নকৰাকৈ থকা অৱস্থাৰ প্ৰতি আসক্ত নহবা। এই বিশিষ্ট শ্লোকভাগীত তিনিটা বিশিষ্ট ধাৰাৰ কথা বা তিনিটা বিশিষ্ট বিষয়ৰ প্ৰতি দৃষ্টি দিয়া হৈছে। এই শ্লোকভাগীৰ বিশিষ্ট তিনিটা ধাৰা হৈছে: শাস্ত্ৰবিহিত কৰ্তব্যৰ কৰ্ম, নিজৰ ইচ্ছা অনুসাৰে কৰা কাম আৰু কাম নকৰাকৈ থকা অৱস্থা। প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা সত্য, ৰজ আৰু তম এই তিনিটা বিশেষ গুণ যাৰ গাত যেনেদৰে আছে তালৈ চাই নিৰ্দিষ্ট কৰি দিয়া কৰ্তব্য হ'ল শাস্ত্ৰবিহিত কৰ্ম। সত্য ৰজৰ গুণৰ অধিকাৰীয়ে সাত্বিক কৰ্ম কৰিব, ৰজগুণৰ অধিকাৰী ব্যক্তিয়ে ৰজত্বৰ কাম কৰিব আৰু তামসিক গুণৰ অধিকাৰীয়ে সেই তামসিক কৰ্মত লিপ্ত হ'ব। ঠিক তেনেদৰে দ্বিতীয়বিধ কাম হৈছে, তৃতীয়বিধ হ'ল শাস্ত্ৰবিহিত কৰ্তব্য নকৰাকৈ থকা অৱস্থা। ভগৱান অৰ্জুনক এই উপদেশ দিছে যে যেন তেওঁ কৰ্তব্য নকৰাকৈ নাথাকে। যি শাস্ত্ৰই তেওঁক উপদেশ দিছে বা শাস্ত্ৰবিহিত যি কৰ্তব্য, সেই কৰ্তব্য যেন তেওঁ নকৰাকৈ নাথাকে। তাৰ লগতে তেওঁ যেনে তাৰ পৰা পাব পৰা ফলৰ প্ৰতি আসক্ত হৈ নপৰে আৰু সেই আসক্ত হৈ নাথাকি তেওঁ কেৱল নিৰবিচ্ছিন্নভাৱে নিজৰ কৰ্তব্যৰ কৰ্মৰ প্ৰতিহে আগ্ৰসৰ হয় আৰু তেওঁ নিজৰ কৰ্তব্য কৰি গৈ থাকে। তেনে কামকে এই তিনিটা বিশিষ্ট কৰ্মৰ কথা উল্লেখ কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে যে শাস্ত্ৰবিহিত কৰ্তব্য কৰ্মসমূহৰ তিনিটা ভাগ আছে। সেয়া হৈছে নিত্য কৰ্ম, নৈমিত্তিক কৰ্ম আৰু কাম্য কৰ্ম। নিত্য কৰ্ম শাস্ত্ৰবিধান মানি কোনো নিৰ্দিষ্ট ফল আশা নকৰাকৈ যিবিলাক কৰ্মত কৰ্তব্যৰূপে সদায় নিয়মীয়াকৈ কৰি যায় সেয়াই হৈছে নিত্য কৰ্ম। আৰু নৈমিত্তিক কৰ্ম হৈছে যি শাস্ত্ৰবিহিত কৰ্ম, সেই শাস্ত্ৰবিহিত কৰ্মৰ মোক্ষ লাভৰ প্ৰতি যি নৈমিত্তিক সিদ্ধিৰ ওপৰত পৰভত্তাক অৰ্পণ কৰে সেয়াই হৈছে নৈমিত্তিক কৰ্ম। আৰু কাম্য কৰ্ম যেতিয়া কামনাৰ বশীভূত হয় যিকোনো কৰ্ম কৰে বা মোক্ষ লাভৰ প্ৰতি যি আশা ৰাখি যি শাস্ত্ৰবিহিত কৰ্ম কৰে সেয়াই হৈছে কাম্য কৰ্ম। লগতে ইয়াতে উল্লেখ কৰিছে যে ফল প্ৰতি আসক্তি নাৰাখি সেই কৰ্ম কৰিব লাগে। তেনে অনাসক্ত ভাৱেৰে কৰা অস্ত্ৰবিহিত বা শাস্ত্ৰবিহিত কৰ্তব্য কৰ্মই কৰ্মকৰ্তাজনক মুখ্য পদ বা যি নিৰ্বাণ লাভৰ সেই মুখ্য পদ লাভ কৰাৰ পৰম অধিকাৰী কৰি তোলে। লগতে ইয়াতে উল্লেখ কৰিছে যে যোগাত্মক আৰু বিয়োগাত্মক সেই অনুগামী আৰু প্ৰতিগামী এই দুয়োবিধ আসক্তিৰ ফলতে সংসাৰৰ বন্ধন হয়। কৰ্ম নকৰি থকাৰ ফলত হয় পাপ। আৰু গতিকে কেৱল কৰ্তব্য বুলি যুদ্ধ কৰি যোৱাটোৱে হৈছে অৰ্জুনৰ বাবে একমাত্ৰ মুক্তিপদ বা মংগলময় পদ। অৰ্থাৎ আমাৰ যিটো মুখ্য কৰ্ম সেই কৰ্মটো ভগৱানে সকলোৰে কাৰণে বিশিষ্টভাৱে নিৰ্দিষ্ট কৰি দিছে। গতিকে আমি কোনো ফলৰ আশা নকৰাকৈ নিৰবিচ্ছিন্নভাৱে আমাৰ যিটো কৰ্তব্য সেয়া আমি কৰি যোৱাটো উচিত বুলি এই বিশিষ্ট শ্লোকভাগীৰ মাজেৰে ব্যক্ত কৰিছে। লগতে নিত্য, নৈমিত্তিক আৰু কাম্য কৰ্মৰ বিশিষ্টতা বিষয়ে ক'বলৈ গৈ এই বিশিষ্ট শ্লোকভাগী আমাৰ মাজত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক পক্ষ কৰি লৈ অৱতাৰণা কৰিছে। আজিৰ এই বিশিষ্ট শ্লোকভাগীৰ এয়াই সৰল গুণাৰ্থ। ধন্যবাদ।